নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ দিনৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ আজি আন্তৰ্জাতিক নাৰী দিৱস বঙাইগাঁৱত কেইগৰাকীমান নাৰীৰ অনন্য এক ৰূপ স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন কেইগৰাকীমান মহিলাৰ পদপথৰ কাষতে চাহ তামোলৰ দোকানেৰে দেখাইছে কৰ্ম সংস্কৃতি আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস বিশ্বৰ বিভিন্ন প্ৰান্তত নাৰীক শ্ৰদ্ধাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰাৰ সময়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বঙাইগাঁৱৰ কেইগৰাকীমান বিশেষ নাৰীয়ে কৰ্ম সংস্থাপনৰ বাবে আনলৈ বাট নাচাই কৰ্মই আমাৰ ধৰ্ম এই বাক্যশাৰীকে ধ্যাই এইসকল মহিলাই পদপথতে খুলিছে চাহ পিঠাৰ দোকান আৰু বহুজনক দেখুৱাইছে কৰ্ম সংস্কৃতিৰ এক জ্বলন্ত উদাহৰণ কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই কেইগৰাকী মহিলাই নাজানে নাৰী দিৱস কি তেওঁলোকে জানে মাথো জীৱনৰ কঠিন সংগ্ৰাম বহু সমস্যাৰে জৰ্জৰিত মহিলা কেইগৰাকীয়ে এনেকৈ পদপথত চাহ আৰু টেকেলি মুখত দিয়া পিঠা বিক্ৰী কৰি লাভ কৰা ন্যূনতম উপাৰ্জনেৰে কোনোমতে পোহপাল দি আছে নিজৰ পৰিয়াল নাৰী দিৱসৰ প্ৰকৃত অৰ্থ এই মহিলা কেইগৰাকীৰ কঠোৰ সংগ্ৰামে যেন সফল কৰি তুলিছে পিৰা ধৰা 2 নং ৱাৰ্ড বিনা দাস এনেকে আজি যে নাৰী দিৱস কিবা গম পায় আপুনি এনে গম পোৱা নাই একো গম নাপায় নাপাওঁ এই দোকান আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছে আগতে ই 12 বছৰ মান হ'ল কাম কৰি পিছত মই ইয়াৰ স্বামীজন মৰাৰ কাৰণে ময়ো লগ হলো মানে ইয়াতে সামগ্ৰীখিনি মানে আনাৰ কাৰণে অসুবিধা হয় অকলে আনিব নোৱাৰে মই সাইকেলখনত কৰি লৈ আহো এতিয়া আপুনি কেতিয়াৰ পৰা আপুনি মানে কি বিক্ৰী কৰে এতিয়া এনে বহুত বস্তু কৰো পিঠা মানে তেল পিঠা এই যে হুকুনা লাৰু কিন্তু আজি মানে মানুহ কম অভাৱৰিত কম হোৱাৰ কাৰণে অলপমান বস্তু লৈ আহো 5টাৰ পৰা 8টা লৈকে এনে বিক্ৰী হেনেকে নহয় আমি দুইজনে বজাৰখিনি ওলাইয়ে 200 টকা মান হাজিৰা পাওঁ আৰু এইয়ে এনেকে সংসাৰ চলাই আছে কষ্ট হয় চলাতে তথাপি আৰু উপায় নাই সেইখিনিও নাহিলে তাকো দেখা নাপাওঁ 200 টকাও দেখা নাপাওঁ চৰকাৰী আঁচনি কিবা পাইছে আপোনালোকে এনেতো পোৱা নাই চৰকাৰী আঁচনি নাই পোৱা অভয়পুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত আজি মহাশিৱৰাত্ৰি শিৱ বন্তাৰাৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ মহাদেৱৰ চৰণত আশীষ বিচাৰি শিৱৰ আৰাধনাস্থলীত ভক্তৰ ভিৰ ৰাজ্যৰ অন্যান্য শিৱ মন্দিৰসমূহৰ লগতে আহোম ৰাজত্বকালত ৰাণী অম্বিকাই নিৰ্মাণ কৰা শিৱসাগৰ শিৱদৌলত লক্ষাধিক ভক্তৰ ভিৰ 1733 খ্ৰীষ্টাব্দত ৰাণী অম্বিকাৰ দ্বাৰা নিৰ্মাণ কৰা শিৱদৌলত আহোম ৰাজত্বকালৰ পৰাই পৰম্পৰাগতভাৱে চলি আহিছে শিৱ পূজা ঐতিহাসিক শিৱসাগৰ শিৱদৌলত যোৱা 4 তাৰিখৰ পৰা শিৱৰাত্ৰি মেলা আৰু পূজাৰ আৰম্ভ হৈছে বিশেষকৈ পূজা আজি 8 তাৰিখৰ পৰাই আজি পূজা আছে আজিৰ পৰা কাইলৈলৈকে চতুৰ্দশী মিলিছে
আজি পুৱা 4 বজাত ভক্তৰ নালিনিচিকা ভিৰ পানী ঢলা কাৰ্যসূচী চলি আছে বৰ্তমান পুৱা 4 বজাতে গেট খোলা হৈছে আৰু আবেলি 6 বজাত গেট বন্ধ কৰা হ'ব পানী ঢলাৰ বাবে আৰু পুনৰ পূজা হ'ব 9:55 9:55 পৰা 4 প্ৰহৰ পূজা হ'ব সেই পূজা প্ৰায় পুৱালৈকে চলিব সেই পূজা চলাৰ সময়ত সাময়িকভাৱে পানী ঢলা বন্ধ থাকিব পুনৰ আকৌ পানী ঢলা কাৰ্যসূচী মুকলি কৰি দিয়া হ'ব ইয়াত বিভিন্ন ভক্ত নালিনিচিকা ভিৰ বিহাৰ UP অৰুণাচল প্ৰদেশ নাগালেণ্ড আমাৰ ওচৰৰ সমূহ জিলাসমূহৰ পৰা ভক্তপ্ৰাণ আহিছে ইয়াৰ শিৱসাগৰ ঐতিহাসিক শিৱদৌললৈ আহি তেখেতলোকে আমি প্ৰায় সুধিছোঁ তেখেতলোকে শান্তি পায় আৰু প্ৰায় তেখেতলোকে এটা দৰ্শনৰ কাৰণে ইয়ালৈ আহে আৰু পুৱা 6 দিনীয়াকৈ হৈছে একচুৱেলি মেলা হৈছে 6 দিনীয়া 4 তাৰিখৰ পৰা হৈছে বিভিন্ন ৰাজ্যৰ বিপণী আহিছে কিন্তু বিভিন্ন ৰাজ্যৰ মই বিপণী বিষয়ে ইমান সঠিকভাৱে ক'ব নোৱাৰিম মই কাৰণ সেইটো বিভাগত নাই মই পূজা দায়িত্বতহে আছোঁ বিপণী প্ৰায় 350 মান বিপণী হৈছে বুলি ভাবিছোঁ আৰু কিছুমান ৰাস্তাতো বহিছে মানুহ ৰাস্তা মাজতো বহিছে আৰু বিশেষকৈ ইয়াত বিভিন্ন ধৰণৰ হেৰি চলে বিভিন্ন ধৰণৰ সামগ্ৰী ওলায় বিশেষকৈ আৰু ইয়াতে মানুহে কিনিবলৈ আহে লাষ্টৰ দিনা কৰঙাৰ আমাৰ দা ওলায় দা কথা ওলায় আজি কাৰ্যসূচী পূজাৰ কাৰ্যসূচী ক'ম নে হেৰি কাৰ্যসূচী পূজা আজি 9:30 বজাত আৰম্ভ হ'ব পুৱা 4 প্ৰহৰ পূজা হ'ব পুৱা 4 বজালৈকে পুৱা প্ৰায় 4 বজালৈকে পূজা হ'ব আৰু কাৰ্যসূচী আজি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী কাইলৈ বিশেষকৈ মুখ্য আকৰ্ষণ আছে হৰ শম্ভু গোৱা অভিলাষা পাণ্ডে তেখেতৰ মুখ্য আকৰ্ষণ আছে আৰু বিহু আৰু শিৱ নৃত্য আছে আৰু আমাৰ সামৰণি অনুষ্ঠান আছে এই সামৰণি অনুষ্ঠান আছে অহা কাইলৈও পানী ঢালিব কাইলৈ চতুৰ্দশী আছে আবেলি 7টা 7:30লৈকে চতুৰ্দশী মিলি আছে তালৈকে হ'ব তেওঁলোকে মৰাণৰ বামুণীবাৰীত নিশা ডকাইতিকাণ্ড পিষ্টল দেখুৱাই ব্যৱসায়ৰ পৰা লুটি নিলে ধন বাইকত অহা দুজন লোকে গেলামালৰ ব্যৱসায়ী অশোক দাসৰ পৰা লুটিলে 90,000 টকা মৰাণৰ বামুণবাৰীত নিশা ডকাইতিকাণ্ড পিষ্টল দেখুৱাই ব্যৱসায়ৰ পৰা লুটিলে ধন মৰাণৰ বামুণবাৰীত নিশা পিষ্টল দেখুৱাই ব্যৱসায়ৰ পৰা লুটিলে প্ৰায় 90,000 টকা জানিব পৰা মতে বামুণবাৰী তিনিআলিৰ গেলামাল ব্যৱসায়ী অশোক দাসে দোকান বন্ধ কৰি বাইকেৰে ঘৰলৈ গৈ থকাৰ অৱস্থাত পিছফালৰ পৰা এখন বাইকেৰে খুন্দিয়াই ব্যৱসায়ীজনক লগে লগে বাগৰি পৰে ব্যৱসায়ী অশোক দাস আৰু তাৰে সুযোগ লৈ বেগটো কাঢ়ি লৈ বাইকত অহা লোকজনে বেগটো বিচৰাত বাইকত অহা এজন লোকে পিষ্টল দেখুৱাই ব্যৱসায়ীজনক ফলত বেগেৰি পলাবলৈ বাধ্য হয় ব্যৱসায়ী দাস জানিব পৰা মতে বেগটোত আছিল প্ৰায় 90,000 টকাৰ লগতে দোকানৰ চাবি উল্লেখ্য যে বাইকখনত দুজন লোক আহিছিল ইফালে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মই এইপিনৰ পৰা মই দোকানৰ ফালে গৈ আছোঁ যাব সময়ত আমাৰ টাৰ্ণিংটোৰ ওচৰতে মানে পিছপিনৰ পৰা এটা বাইক আহি পিনে মোক ধাক্কা মাৰিলে ধাক্কা মৰাত পৰি গ'লোঁ পৰাতেই পুৰা বেগটো কাঢ়ি ল'লোঁ বেগটোত পইচা আছিলে আৰু চাবি আছিলে তাৰপিছত যেতিয়া পৰি গ'লোঁ বেগটো যেতিয়া কাঢ়ি ল'লে বেগটো দিয়ক বুলি মই ক'লোঁ তেতিয়া মোক দেখুৱালে পিষ্টল দেখুৱাতে মই ভয়তে মই ক'লোঁ পলাই গ'লোঁ আৰু সিহঁতেও বাইকটো লৈ কিনে পলাই কিমানমান টকা আছিলে মোটামুটি 90 কম নহ'ব গোটেই দিনৰ বিক্ৰীটো আপুনি বাইকটো প্ৰত্যক্ষ কৰিলে এনে চোৱাটোতো চালোঁ বাইকটো কিন্তু বাইকৰ না নম্বৰ চাব পাৰিলোঁ না বাইকৰ পিছপিনে লাইট জ্বলি আছিলে বাইকৰটো নম্বৰ চাব নোৱাৰি তেতিয়া নিজে মানে এতিয়া মই নিজে অবাক হৈ গ'লোঁ এনেই ভয় খাই গ'লোঁ মই এতিয়া মোক পিষ্টল দেখুৱালে যে মই নিজে ভয় খাই গ'লোঁ কেইজন লোক আছিলে দুজন আছিল ফিৰিঙঠিৰে খান্তব দাহন কামপুৰৰ তেতেলীৰ খৰাৰ পূব খালৈ ভঙা কছাৰী খন্তাত অঘটন
অগ্নিত জাহ গ'ল এখন বিদ্যালয়। কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনৰ নাম শ্ৰীমন্ত শংকৰ মাধৱ মধ্য ইংৰাজী বিদ্যালয়। ফিৰিঙতিয়ে খাণ্ডৱ দাহন সম্পূৰ্ণৰূপে জুইত জাহ গ'ল এখন বিদ্যালয়। শংকৰ মাধৱ মধ্য ইংৰাজী বিদ্যালয়। পথাৰৰ বিৰিঙাত কোনো লোকে জুই জ্বলাই দিয়াৰ পাছত সেই জুয়ে বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত কৰে। বিদ্যালয়খনৰ ডেস্ক বেঞ্চকে ধৰি আন নথি পত্ৰ জ্বলি ছাৰখাৰ হয়। স্কুলখনত মানে কেনেকৈ জুই লাগিলে নাজানো, মোক ফোন কৰিলে যে স্কুলত জুই লাগিছে ঠিক 3:45 মানত। তাৰপিছত আহি পাইছোঁহি, এইটো স্কুল মানে জুই নুমুৱাব পৰা অৱস্থাটো নাই আৰু জুই গৈ ওপৰৰ কাঠত লাগিল আৰু কাঠৰ পৰা টিং বাগৰিবলৈ ধৰিছে। ক'ৰ পৰা কেনেকৈ লাগিল চাইছোঁ যে একো ধৰিব পৰা নাই। এতিয়া স্কুলখনৰ নাম কি? স্কুলখন হৈছে শ্ৰীমন্ত শংকৰ মাধৱ এম.ই. স্কুল। পূব খালৈভঙা পৰে, পূব খালৈভঙা কছাৰীখণ্ডা ৰেভিনিউ ভিলেজ। এইটো কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত। কিমানজন ছাত্ৰ ছাত্ৰী থাকে? ছাত্ৰ ছাত্ৰী বৰ্তমান নাছিলে, মানে ছাত্ৰ ছাত্ৰীখিনি বা এই স্কুলখন আমাক জুনিয়ৰ হাইস্কুলৰ লগত মানে এটাচ কৰি দিলে। স্কুল তাৰপিছত কিতাপ পত্ৰ অলপ আছিলে, ৰেজিষ্টাৰ বহী 2খনমান আছিলে বাৰু। বাকী আৰু গুৰুত্বপূৰ্ণ কাগজ পাতি ৰখা নাছিলোঁ, সেইখিনি ঘৰতে আছিলে। এনেই বিৰিঙাত জ্বলাই দিয়া পৰা এইটো হয় বুলি সন্দেহ কৰিছে নেকি? এইটো কোনোবাই পথাৰত জুই দিওঁতে মানে জুই আহি পেলাই লাগি গৈছে বুলি মানে অনুমান হয় আৰু। নহ'লেনো স্কুল এখনত লগাই দিব বুলি মানে ভাৱ নহয় সাধাৰণতে। কেনেকৈ হ'ব পথাৰৰ জুই? ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24। আজি পুৱাৰ ভাগতে লাহৰীঘাটত উদ্ধাৰ এটি হৰিণা পহু। এটি বিলত পহুটি পৰাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে পহুটিক। পৰৱৰ্তী সময়ত গাঁওখনৰ কেইবাজনমান প্ৰকৃতিপ্ৰেমী লোকে ভোৰাগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰি মৰিগাঁও বন বিভাগক চমজাই দিয়ে পহুটিক। লাহৰীঘাটত হৰিণা পহু উদ্ধাৰ। আজি পুৱাৰ ভাগতে লাহৰীঘাটত উদ্ধাৰ হয় এটি হৰিণা পহু। ভোৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জৰিপৰ গাঁৱত উদ্ধাৰ হয় হৰিণা পহুটি। পুৱা জৰিপৰ গাঁৱৰ এটি বিলত পহুটি পৰাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে পহুটিক। পৰৱৰ্তী সময়ত গাঁওখনৰ কেইজনমান প্ৰকৃতিপ্ৰেমী লোকে ভোৰাগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰি মৰিগাঁও বন বিভাগক চমজাই দিয়ে পহুটিক। আজি ৰাতিপুৱা 8টামান বজাত মানে স্থানীয় ব্যক্তি এজনে আহি থাকোঁতে বাঁহৰ দলং দি পাৰ হৈ যোৱা অৱস্থাত এটা হৰিণা পৰি দেখা পায় আৰু তেতিয়া মানে খৰকেইটা কৰি মানে মেটেকাত পৰি যায়। লগে লগে সেইজন ব্যক্তি আৰু কেইজনমান ব্যক্তিক মাতি আনি পেলাই হৰিণাটোক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে মেটেকাৰ পৰা। আৰু লগে লগে এইটো যিহেতু বৰাগাঁও থানাৰ আণ্ডাৰত, লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীৰ লোক ইতিমধ্যে আহি পাইছে। এতিয়া ফৰেষ্টৰ বিভাগৰ মানুহ আহি আছে বুলি খবৰ পাইছোঁ, এতিয়া লৈ যাব। লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24। এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰে ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।
বিৰতি পিছত উলটি আহিছে বাতৰিৰ পৰৱৰ্তী অংশলৈ। লামটিং ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাৰ উদ্ধাৰ। নামনিমুৱা আগৰতলা শিয়ালদা 13174 নং কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ A1 ডবাৰ পৰা উদ্ধাৰ কৰা হৈছে গাঞ্জাখিনি। লামটিং ৰেলৱে সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ কৰা হৈছে 20 কেজি 500 গ্ৰাম গাঞ্জা আৰু আটক কৰা হৈছে এগৰাকী যুৱতীক। লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ। নামনিমুৱা আগৰতলা শিয়ালদা 13174 নং কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ A1 ডবাৰ পৰা উদ্ধাৰ এই গাঞ্জাখিনি। লামডিং ৰেলৱে সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ প্ৰায় 20 কেজি 500 গ্ৰাম গাঞ্জা। ঘটনা সন্দৰ্ভত ৰেলৱে সুৰক্ষা বাহিনীয়ে আটক কৰে এজনী যুৱতীক। ধৃত যুৱতী আগৰতলাৰ প্ৰতিভা দেৱবৰ্মা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে গাঞ্জাখিনি ৰেল যোগে আগৰতলাৰ পৰা কলিকতালৈ যোৱাৰ সময়ত আটক কৰে যুৱতীগৰাকীক। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট এনিভাৰ। বয়স শাৰীৰিক অসুস্থতাৰ ওচৰতো হাৰ মানিব নোখোজা কলিয়াবৰ পূবথৰীয়া মাধতাৰী গাঁৱৰ অশীতিপৰ এগৰাকী সাহিত্যিক সাধিকা। 83 বছৰ বয়সতো থমকি ৰোৱা নাই কলম সৃষ্টিৰ সাধনাত ব্যতি এগৰাকী নীৰৱ সাহিত্য সাধিকা। 20খনকৈ গ্ৰন্থ লিখি প্ৰকাশ কৰি উলিয়াই নিৰুপমা বৰুৱাই 83 বছৰত লিখি উলিয়াইছে ৰং জীৱনৰ আৰু সাক্ষী নামৰ উপন্যাসখন। সৰুকালতে পদ্য আদি লিখিছিলোঁ যদিও সেয়া প্ৰকাশ বা কাকো দেখুওৱা নহ'ল। আচলতে 40 বছৰৰ পৰাহে মোৰ লিখা প্ৰকাশ হৈছে। এইটো বাতৰি কাকত আলোচনী বাতৰি কাকত হিচাপে প্ৰথম মহাজাতি, দৈনিক অসম, স্বাধীন, জনসাধাৰণত লিখা হৈছে। আৰু আলোচনী লেখিকা পাৰিজাত, কাচিয়লী, স্পন্দন, সুৰভি, প্ৰজ্ঞা, ডিব্ৰুগড় কলেজৰ পৰা ওলোৱাখনৰ নাম প্ৰজ্ঞা। এনেকৈ কিমানটো কৈ দিব নোৱাৰোঁ। এইটো হৈছে গল্প শিশুৰ কাৰণে বিশেষকৈ লিখোঁ। শিশুৰ কাৰণে লেখাৰ সৈতে মুঠতে 22খন প্ৰকাশ হৈ গৈছে আৰু 23 নম্বৰখন এতিয়া প্ৰেছত আছে। এই উপন্যাসে 2খন, এখন মিলন, এইখন দিছোঁ ৰং জীৱনৰে এইখনৰ নাম। বৰ্তমান লিখা কামত বৰ গুৰুত্বপূৰ্ণ লিখা নহয়, সৰু সুৰা পদ্য আদি লিখোঁ 2 এটা। ভৱিষ্যত
কি কৰিম ভাবি পোৱা নাই পৰা দিনলৈকে কলমটোকে চোচৰা বগাই থাকিম বুলি ভাবিছোঁ আৰু নলবাৰী গণেশ মন্দিৰৰ চকত চুৰিকান্ত ইউনিয়ন বেংকৰ পৰা টকা উলিয়াই আনোতে সংগীতা ৰাজবংশী আৰু প্ৰণামিকা ৰাজবংশীৰ পৰা চুৰে লুটি নিলে ধন ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলা দুগৰাকীয়ে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত নলবাৰীত চুৰে লৈ গ'ল 6 লাখ টকা নলবাৰী গণেশ মন্দিৰ চকত সংঘটিত হৈছে এই ঘটনাটো জানিব পৰা মতে ইউনিয়ন বেংকৰ পৰা আত্মসহায়ক গোটৰ টকা উলিয়াই ই ৰিক্সাৰে ঘৰমুৱা হৈছিল নিয়ৰজ্যোতি আত্মসহায়ক গোটৰ সংগীতা ৰাজবংশী আৰু প্ৰণামিকা ৰাজবংশীয়ে নলবাৰীৰ গণেশ মন্দিৰ চকত চাহ খাবলৈ যোৱাৰ সময়তে সংঘটিত হ'ল এই চুৰিকাণ্ড ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে নলবাৰী সদৰ থানাত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ঘটনাটো যে আমাৰ ইউনিয়ন বেংকৰ পৰা 6 লাখ টকা মানে লোন হৈছিল গোটৰ আমাৰ গোটটোৰ নাম নিয়ৰজ্যোতি আত্মসহায়ক গোট তাৰপিছত আপোনাৰ তেখেতসকলে আমাক বেংকৰ পৰা কৈ আছে বাইদেউ আপোনালোকে পইচাটো কেনেকৈ নিব কিহত নিব এনেকৈ সুধি আছে আমি কৈছোঁ আমি ই ৰিক্সা লৈছোঁ ই ৰিক্সাত ডিকিট নিম দিয়ক মোৰ হাজবেণ্ডে ই ৰিক্সা চলাই এনেকৈ কৈছে তাৰে পিছত কৈছে হয় নেকি যাওক হ'ব দিয়ক সেনেকৈ কৈছিলোঁ আমি আহিলোঁ আহি কৈছোঁ তুমি আমি বেংকৰ পৰা নামি যোৱাই নামিছোঁ তুমি সন্মুখত আমাৰ গাড়ীখন সন্মুখত আনাৰ পিছত আপোনাৰ মই ডিকিট বেগটো নি ডাইৰেক্ট ডিকিট ভৰাই দিছোঁ দি তেওঁ বহি গৈছে আমি পিছফালে বহিলোঁ দুয়ো বহি আমি যাই মানে মোৰ সম্পাদিকাটো তেওঁক কৈছোঁ চাহ খাবা নেকি তেওঁ কৈছে ইয়াতে নাখাং ব'লা গণেশ মন্দিৰত খাম সেনেকৈ ক'লে আমাৰ দেউতাও আছে তাতে মই বোলো ভালে তাতে গাড়ীখন চাব পাৰিব আৰু সেনেকৈ বুলি গুচি গ'লোঁ আমি গণেশ মন্দিৰত ৰখিলোঁ গণেশ মন্দিৰত ৰখাৰ পিছত আমি দুয়ো চাহ খাব যাওঁতে দেউতাকে আৰু কৈছে আমাকো চাহ খুৱাব লাগিব সেনেকৈ ক'লে মই বোলো আহক আপুনিও আহক সেনেকৈ ক'লোঁ তাৰপিছত গ'লোঁ আমি দোকানত চাহ খাব গ'লোঁ দুয়ো চাহ খালোঁ তেখেতক খাই পেলাই ওলাই আহি আমি ওলাই নাখাওঁতে তেখেতে ওলাই অহাৰ পিছত আমাৰ হাজবেণ্ডে গাড়ীত বহিয়ে আছে তেতিয়া তাহত তেখেতক কৈছে আপুনি যাই খাই আহক মই ৰখি আছোঁ যাওক সেনেকৈ ক'লা তাৰপিছত এখেতে কৈছে মই নাযাওঁ দিয়ক কৈছে নহয় যাওক মই খাই আহিলোঁ আপুনিও যাওক সেনেকৈ কৈছে তাৰ পিছত এওঁ খাব গ'ল খাই অহাৰ পিছত দোকানৰ পৰা অহাৰ পিছত আমি গোটেইকেইটা গাড়ীত উঠি পেলাই গুচি গৈছোঁ যোৱাৰ পিছত আপোনাৰ আমি চকত যেতিয়া আমাৰ ঘৰৰ চকটো পাম নহয় তাতে নামি পেলাই আমি নামি আৰু কৈছে মই সেইফালে ভাড়া মানুহ দুজনক মই থৈ আহোঁ তো নাযাওঁ সেনেকৈ বুলি মোক তেওঁ নামি পেলাই ডিকিটো খুলি পেলাই মোক পইচাটো দিম বুলি মানে বেগটো দিম বুলি তেওঁ নামি পেলাই যে এনেকৈ ডিকিটো খুলি চাই তো বেগটো নাই কোনখিনিত নামিছিল আপুনি আমি নমাতি এইটো বুলি নতুন বজাৰ চক বুলি কয় তাৰ পৰা আমাৰ বেছি দূৰ নহয় আৰু খোজকাঢ়ি যাব পাৰি তাতে আমাক নামে দিছে আৰু নামিবলৈ মই আগৰ মানুহ দুটা থৈ আহোঁ তোলা ঘৰত যাওঁ সেনেকৈ বুলি বেগটো আমাক দিম বুলি মানে তেওঁ নামি পেলাই যি বেগটো দিবা খুজিছে তো বেগটো নাই এতিয়া তাৰপিছত মই ফোন মাৰিলোঁ যে মীনাত যিটো আমি চাহ খালোঁ তেখেতৰ মানে হোটেলত আমি চাহ খাইছোঁ না মই ভাবিছোঁ তেখেতৰ মানে CC কেমেৰা থাকে থাকিলে তেখেতক ফোন মাৰিলোঁ তেখেতক আৰু এখেতৰ দেউতাকক দিবা ক'লোঁ ফোনটো মই বোলো তেখেতৰ দেউতাকক ফোনটো দিয়কচোন আমাৰ সম্পাদিকাৰ দেউতাকক তেখেতক সুধোঁ আমি পইচাটো বেগটো নাই সেনেকৈ ক'লোঁ তাৰপিছত তেখেতে আনি দিলাক মোবাইলটো আনাৰ পিছত মই ক'লোঁ দাদা বেগটো ধোন নাই এই গাড়ীৰ পৰা আপুনি ধোন চাই আছিল এওক যে চাহ খাব পঠালাক এই গাড়ীত বেগটো নাই সেনেকৈ ক'লোঁ কি বেগটো নাই মইতো গম নাপাওঁ সেনেকৈ কৈছে মই কি গম নাপায় আপুনি মানুহটো গাড়ীখন সন্মুখতে আপোনাৰ গাড়ীখন আছে আপুনি চাই থাকিম বুলি কৈ চাহ খাব পঠাই দিছে এতিয়াতো বেগটো নাই কি হ'লতে কৈছে মই গম নাপাওঁ একেতো কোনেও অহা নাই সেনেকৈ কৈ আছে বোলোতে কি হ'লতে কৈছে এইটো মই নাজানো সেনেকৈ আহি পেলাই তেখেতক সুধিলোঁ তেখেতে সেইটো কথাই কৈছে এতিয়া সন্দেহ মোৰ তাতে 3জন মানুহে আছে তেখেত আপেলৰ দোকানী তেওঁৰ লগত আৰু এটা বিস্কুট বেপাৰী 3জন মানুহ আছে এতিয়া 3জনৰ মানুহ জানিব কিজানি তেওঁলোকে আমি এতিয়া থানাত আহিছোঁ আহি এজাহাৰ দিছোঁ তেখেতসকলে চালকজনটো মোৰে হাজবেণ্ড মোৰ হাজবেণ্ড হয় তেখেতেও আহি তেখেতে থানাক লৈ আহিল এইখিনি 6 লাখ টকা আৰু মোৰ মানে গোটেই ডকুমেণ্টছ আছে মোৰ মেৰিট আৰু মোৰ নিজা পইচাও 3000 মান টকা আছে মই সেইটো কথা ক'বাই যোৱা নাই মোৰ 3000টো মোৰ যাক কিন্তু এই 6 লাখ টকা 10জনী মহিলাৰ পইচা কোনে ভৰিব আপোনালোকে ভাবি যাব কোন বেংকৰ পৰা উলিয়াইছে ইউনিয়ন বেংকৰ পৰা গোটটোৰ নাম কি আপোনালোকৰ নিয়ৰজ্যোতি আত্মসহায়ক গোট
ক'ত আছে এইটো হে কোন ঠাইত আছে ঘৰ ক'ত নমাটি নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কল খাৰুপেটীৰ পৰা পানীৰ দৰৰ পাচলি গুৱাহাটীত জুইচাই দাম মধ্যভোগী দালালৰ বাবে অধিক মূল্যত পাচলি ক্ৰয় কৰিব লাগে গুৱাহাটীবাসীয়ে খাৰুপেটীৰ পাচলি গুৱাহাটীত দিবলৈ পথত ঠায়ে ঠায়ে আৰক্ষীক দিব লাগে ধন আৰক্ষীক ধন নিদিলে ভৰিব লাগে অধিক জৰিমনা মধ্যভোগী দালালৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰীক দাবী জনাইছে ভুক্তভোগী পাচলি বিক্ৰেতাসকলে খাৰুপেটীয়াত দ্ৰুতগতিত কমিছে সতেজ পাচলিৰ দাম উৎপাদন কমি আহিলে দাম অলপ বৃদ্ধি হয় যদিও উৎপাদন অলপ বেছি হলে উচিত মূল্যৰ পৰা বঞ্চিত হয় কৃষক খাৰুপেটীয়াত বিঘাই প্ৰতি হাজাৰ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা পাচলি বজাৰত বিক্ৰী হৈছে পানীৰ দৰত খাৰুপেটীয়াত পানীৰ দামত বিক্ৰী হোৱা সতেজ পাচলি গুৱাহাটীত জুইচাই দাম অভিযোগ অনুসৰি খাৰুপেটীৰ পাচলি গুৱাহাটীত দিবলৈ পথত ঠায়ে ঠায়ে আৰক্ষীক দিব লাগে ধন আৰক্ষীক ধন নিদিলে ভৰিব লাগে অধিক জৰিমনা যাৰ বাবে অত্যাধিক পৰিবহণ খৰচ হয় ফলস্বৰূপে খাৰুপেটীৰ 10-20 টকাৰ পাচলি গুৱাহাটীত 50-60 টকাৰ দৰত ক্ৰয় কৰিব লগা হয় গুৱাহাটীবাসীয়ে খাৰুপেটীৰ কৃষক আৰু গুৱাহাটীৰ গ্ৰাহকে লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে লাভৱান হৈছে মধ্যভোগী দালাল মধ্যভোগী দালালৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰীক দাবী জনাইছে ভুক্তভোগী পাচলি বিক্ৰেতাসকলে চব্জি বজাৰটোতো আপোনাৰ আজি ৰেট যিটো কৈছে কালি সেইটো ৰেট নাযাব পাৰে আবাৰটিবাৰ হৈ থাকে বস্তুটো গুৱাহাটীত ইয়াতকৈ 4 গুণ বেছি হ'বই যিটো ৰাস্তা আপোনাৰ ইয়াৰ পৰা ধৰক যদি বিলাহীটো 12 টকা সিহঁতে কিনি লৈ যায় সিহঁতৰ গাড়ী ভাড়া চাৰিবাৰ লৈ 2 টকা খৰচ আছে কিমান হ'ল 15 টকা এই বালুগাঁৱৰ পৰা গুৱাহাটীলৈ যাওঁতে আপোনাৰ 50 টকা 100 টকা ৰাস্তাত পুলিচক দিবই লাগে নহ'লে নহয় গাড়ী যাব নিদিয়ে ডাইৰেক্ট কৈ দিয়ে যে 30,000 টকা ফাইন কাটি দিম ই 30,000 টকা ফাইন কাটিব নে 50 টকা দিব 50 টকা দিব নিশ্চয় 30,000 দিয়াতকৈ বৰ্তমান অৱস্থাটো এনেকুৱা হৈছে হয় এনেকুৱা ৰাস্তাত খৰচ বেছি হ'লেতো অট'মেটিক কি কৰিব তেওঁ কি ঘৰৰ পৰা আনি দিব নে চব্জি যিখিনি কিনিছে তাৰ পৰাই মানে গোটেই বস্তুটো ইনক্লুড হয় তেওঁ বিকিব যদি ইয়াত পৰা 13 টকা কিনি আছে 2 টকা খৰচ 15 টকা ৰাস্তাত যদি তেওঁৰ 1000 টকা খৰচ হৈ আছে 2 টকাকে 500 কিলো মাল এতিয়াতো আৰু বেছি মাল যাব নিদিয়ে তথাপি যদি কোনোবা গাড়ীয়ে বেছি লয় যে ৰাস্তাত 30,000 দিয়াতকৈ 50 টকা দিয়াই ভাল চাওক ইয়াত আৰু এটা কথা আছে ডাইৰেক্ট যদি কাষ্টমাৰে বেপাৰীৰ পৰা কিনি লয় তেনেহ'লে যদি ইয়াত 15 টকা 20 টকা সিহঁতে বিকিব সিহঁতে ইয়াৰ পৰা লৈ গুৱাহাটী যিটো খুচুৰা বেপাৰী আছে সিহঁতক দি দিয়ে সিহঁতক দিয়াৰ লগে লগে বজাৰটো আৰু মানে 3 গুণ বাঢ়ি যায় সিহঁতক 20 টকাত নিবিকে তেওঁ সিহঁতে 40 পৰা 35 টকা বিক্ৰী কৰে সিহঁতক আগতে ধৰিব লাগে যে ইয়াৰ পৰা যিখিনি মানুহে চব্জি লৈ যায় সিহঁততো একো দু নাই ইয়াতে 3 টকা 4 টকা লাভে মালটো এৰি দিয়ে যিবিলাক গুৱাহাটীত বহি মাল খুচুৰা বিক্ৰী কৰি আছে সিহঁতক মানে ধৰিব লাগে আগতে ৰাস্তাৰ সিন্ডিকেটটো টোটেলি বন্ধ হ'ব লাগে চব্জি একদম অল টেক্স ফ্ৰী হ'ব লাগে সকলে খাৰুপেটীয়াৰ পৰা শৈবৈ মণ্ডল ৰিপৰ্ট এনি ভাৰত 24 কাৰ বিৰুদ্ধে গৰজি উঠিল জুবিন গাৰ্গ ৰাজহুৱা মঞ্চত পুনৰ অশ্লীল শব্দ প্ৰকাশ কৰি কা বিৰোধিতা আনকি কা বলবৎ কৰিলে ভোট নিদিবলৈ ৰাইজক আহ্বান জনাইছে আনক গ্ৰেপ্তাৰ কৰিব পাৰিলে ডিজিপিয়ে মোক একো কৰিব নোৱাৰে ডিজিপি জিপি সিঙকো প্ৰত্যাহ্বান জুবিন গাৰ্গৰ গৰজি উঠিল জুবিন গাৰ্গ ৰাজহুৱা মঞ্চত পুনৰ অশ্লীল শব্দ প্ৰকাশ কৰি কাৰ বিৰোধিতা আনকি কা বলবৎ কৰিলে ভোট নিদিবলৈ ৰাইজক আহ্বান জনাইছে জুবিন গাৰ্গে আনক গ্ৰেপ্তাৰ কৰিব পাৰিলেও ডিজিপিয়ে মোক একো কৰিব নোৱাৰে এই মন্তব্য কৰিছে জুবিন গাৰ্গে ডিজিপি জিপি মোদী কেবিনেটত জনতালৈ ভাল খবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰকীয়া বানচ বৃদ্ধি 4% মৰকীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত মোদী কেবিনেটৰ মৰকীয়া বানচ বৃদ্ধি হ'ল 50%লৈ মহিলাসকললৈ ভাল খবৰ মোদী কেবিনেটৰ প্ৰতিটো চিলিণ্ডাৰত 300 টকাকৈ ৰাজ সাহায্য এবছৰলৈ বৃদ্ধি উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ চিলিণ্ডাৰত এই সুবিধা দিয়া হৈছে এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ